দশম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস 2025 বৰ্ষটো এবাৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আজি সেই অনুষ্ঠানৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে আমাৰ মুখ্য তোৰণ উন্মোচন কৰিছে আমাৰ যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি ভূঞা বাইদেৱে। তাৰ পিছতে আমাৰ গ্ৰন্থমেলা উন্মোচন কৰিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট শিক্ষাবিদ ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ। এতিয়া ইতিমধ্যে আমাৰ মূল মঞ্চত সদৌ অসম ভিত্তিত বিষ্ণুৰাভা প্ৰসাদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। ইতিমধ্যে 300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে আমাৰ হৈ আছে যোৰহাট ষ্টেডিয়ামত জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা, তাতো ইতিমধ্যে 400ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছে। আজি প্ৰথমটো দিনতে সমগ্ৰ অসমৰ আশীৰ্বাদত আমাৰ যোৰহাট জিলাৰ সমূহ বিদ্যালয় আমাৰ অভিভাৱক স্বৰূপ যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত আমাৰ যি সহযোগিতাৰে আমাৰ এই দিৱসৰ আৰম্ভণি হৈছে তাত আমি নথৈ আনন্দিত হৈছোঁ। আমি আশা কৰিছোঁ যে দুটা দিন বাকী থকা দুটা দিনতো আমি এনেদৰে আমি আগবাঢ়ি যাব পাৰিম। দশম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস 2025 বৰ্ষটো এবাৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আজি সেই অনুষ্ঠানৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে আমাৰ মুখ্য তোৰণ উন্মোচন কৰিছে আমাৰ যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি ভূঞা বাইদেৱে। তাৰ পিছতে আমাৰ গ্ৰন্থমেলা উন্মোচন কৰিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট শিক্ষাবিদ ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ। এতিয়া ইতিমধ্যে আমাৰ মূল মঞ্চত সদৌ অসম ভিত্তিত বিষ্ণুৰাভা প্ৰসাদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। ইতিমধ্যে 300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে আমাৰ হৈ আছে যোৰহাট ষ্টেডিয়ামত জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা, তাতো ইতিমধ্যে 400ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছে। আজি প্ৰথমটো দিনতে সমগ্ৰ অসমৰ আশীৰ্বাদত আমাৰ যোৰহাট জিলাৰ সমূহ বিদ্যালয় আমাৰ অভিভাৱক স্বৰূপ যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত আমাৰ যি সহযোগিতাৰে আমাৰ এই দিৱসৰ আৰম্ভণি হৈছে তাত আমি নথৈ আনন্দিত হৈছোঁ। আমি আশা কৰিছোঁ যে দুটা দিন বাকী থকা দুটা দিনতো আমি এনেদৰে আমি আগবাঢ়ি যাব পাৰিম। দশম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস 2025 বৰ্ষটো এবাৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আজি সেই অনুষ্ঠানৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে আমাৰ মুখ্য তোৰণ উন্মোচন কৰিছে আমাৰ যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি ভূঞা বাইদেৱে। তাৰ পিছতে আমাৰ গ্ৰন্থমেলা উন্মোচন কৰিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট শিক্ষাবিদ ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ। এতিয়া ইতিমধ্যে আমাৰ মূল মঞ্চত সদৌ অসম ভিত্তিত বিষ্ণুৰাভা প্ৰসাদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। ইতিমধ্যে 300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে আমাৰ হৈ আছে যোৰহাট ষ্টেডিয়ামত জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা, তাতো ইতিমধ্যে 400ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছে। আজি প্ৰথমটো দিনতে সমগ্ৰ অসমৰ আশীৰ্বাদত আমাৰ যোৰহাট জিলাৰ সমূহ বিদ্যালয় আমাৰ অভিভাৱক স্বৰূপ যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত আমাৰ যি সহযোগিতাৰে আমাৰ এই দিৱসৰ আৰম্ভণি হৈছে তাত আমি নথৈ আনন্দিত হৈছোঁ। আমি আশা কৰিছোঁ যে দুটা দিন বাকী থকা দুটা দিনতো আমি এনেদৰে আমি আগবাঢ়ি যাব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।